অধ্যক্ষ ডাঙৰীয়া প্ৰথম কথা এটা কওঁ মই অলপ কনফিউজড যিদিনাখন আমাৰ ৰাজ্যপাল ডাঙৰীয়াই যোৱা পৰহি আমাৰ ইয়াতে ভাষণ দিছিলে কিন্তু প্ৰথম অধিৱেশন আছিল নে শেষৰ অধিৱেশন আছিলে নিশ্চয়কৈ প্ৰথম অধিৱেশন আছিলে আমি সাধাৰণতে দেখা পাওঁ অধ্যক্ষ ডাঙৰীয়া 4 বাৰৰ কাৰণে বিধায়ক হৈছো বিধানসভাৰ প্ৰথম অধিৱেশনত ৰাজ্যপাল ডাঙৰীয়াই যেতিয়া ভাষণ দিয়ে আমাৰ বিৰোধীসকলে তেখেতক সন্মান জনাই সেইদিনা অন্তত আন্দোলন নকৰে বা অন্যান্য এনেকুৱা প্ৰতিবাদ নকৰে কিন্তু এবাৰ আচৰিত ধৰণে কৰিলে কাৰণ মোৰ এনেকুৱা লাগিল এখন লাষ্ট অধিৱেশন আৰু ইলেকশ্যন হ'বলৈ আমাৰ গৈ আছে কিন্তু যেতিয়া মই ভাবি চালো এখন প্ৰথম অধিৱেশন ইলেকশ্যন হ'ল আমাৰ 9 এপ্ৰিলত আৰু ৰিজাল্ট ওলাল 4 মে আৰু আমি আমাৰ মিত্ৰ জুটে 102টা সমষ্টিত জিকিলো আৰু অপজিশনে মাত্ৰ সৰ্বকালৰ বেয়া ৰিজাল্ট কৰি 26টাত জিকিলে তাৰপিছত এই হুলস্থুল কৰিলে অধ্যক্ষ ডাঙৰীয়া মূল্য বৃদ্ধি অধ্যক্ষ ডাঙৰীয়া মূল্য বৃদ্ধি কিহৰ কাৰণে হৈছে মূল্য বৃদ্ধি ইৰাণ আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধৰ কাৰণে তেলৰ দাম পৃথিৱীত বাঢ়িছে তাৰ কাৰণে হৈছে অধ্যক্ষ ডাঙৰীয়া এখন মোৰ হাতত লিষ্ট আছে মই লগত সিন্ডিকেট হৈছে নে নাই মই দৃঢ়তাৰে কৈছো লগত সিন্ডিকেট হৈছে নে নাই অধ্যক্ষ ডাঙৰীয়া মই অধ্যক্ষ ডাঙৰীয়া এখেতৰ নিয়ম ডিস্টার্ব কৰাটো অধ্যক্ষ ডাঙৰীয়া এখেতৰ নিয়ম ডিস্টার্ব কৰাটো এইটো কাম আপুনি ইবাৰ নকৰিব যোৱাবাৰ মই আপোনাক লক্ষ্য কৰিছো প্লিজ মই আপোনাক কৈছো কাৰণ যেতিয়া মানে সন্মানীয় বিধায়কৰ কথা কয় আপোনাৰ যেতিয়া সময় থাকিব তেতিয়া ক'ব নক'ব প্লিজ অধ্যক্ষ ডাঙৰীয়া এখেতলৈকে পাহৰি গৈছে স্যার মোৰ সময়খিনিত কিন্তু কৈছিলে মই যেতিয়া প্ৰস্তাৱটো পাছ কৰি আছিলো স্যাৰ মই যেতিয়া স্যাৰ প্ৰস্তাৱটো পাছ কৰি আছিলো তেতিয়া কিন্তু গোটেই বিজেপি মানুহখিনিয়ে হুলস্থুল লগাই দিছিলে স্যাৰ এতিয়া মই সদন মই চলাই আছো মোৰ টেকিং স্যাৰ আগতে এইখিনিৰ পৰা স্যাৰ অপজিশনৰ বিধায়ক আছিলে এতিয়া দুটালৈকে গুচি গ'ল স্যাৰ কিয় গুচি গ'ল স্যাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশ আৰু ৰাজ্য ভালকে চলোৱাৰ কাৰণে আমাক ৰাইজে সমৰ্থন কৰিছে অধ্যক্ষ ডাঙৰীয়া এখন মোৰ হাতত চাৰ্ট আছে আমাৰ সাউথ ইষ্ট এছিয়াৰ দেশবিলাকত তেলৰ দাম কিমান বাঢ়িছে তাত আছে ইউৰোপৰো আছে আমেৰিকাৰো আছে অধ্যক্ষ ডাঙৰীয়া ম্যানমাৰৰ এইখিনি সময়ত তেলৰ দাম বাঢ়িছে 89.7% মালয়েছিয়াত তেলৰ দাম বাঢ়িছে অধ্যক্ষ ডাঙৰীয়া 56.3% পাকিস্তানত অধ্যক্ষ ডাঙৰীয়া তেলৰ দাম বাঢ়িছে 54.9% ইউনাইটেড ষ্টেট অফ আমেৰিকাত অধ্যক্ষ ডাঙৰীয়া তেলৰ দাম বাঢ়িছে 44.5%, ফ্ৰান্সত 22.1%, নেপালত 38.2%, জাপানত 99.7% আৰু ভাৰতবৰ্ষত 5% অধ্যক্ষ ডাঙৰীয়া এইটো ভাল কথা হয়নে নহয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশখন ভালকে চলাইছে পৃথিৱীত 40% এভাৰেজত তেলৰ দাম বাঢ়িছে আৰু আমাৰ দেশ ভাৰতবৰ্ষত মাত্ৰ 5% বাঢ়িছে অধ্যক্ষ ডাঙৰীয়া কংগ্ৰেছ দলৰ কেইবাখনো ষ্টেটতো চৰকাৰ আছে তেওঁলোকে কিহৰ মূল্য বৃদ্ধিৰ কথা কয় তাতে ভেট কমাই দিলে হৈ গ'ল তেলেংগানাত ভেট কমাই দিয়ক কৰ্ণাটকত ভেট কমাই দিয়ক কেৰালাত ভেট কমাই দিয়ক তাতেতো ভেট কমোৱা নাই আৰু ইয়াত আহি তেওঁলোকে আন্দোলনৰ নাটক কৰে অধ্যক্ষ ডাঙৰীয়া তেওঁলোকে আকৌ কৈছে পাহৰি গ'ল মাত্ৰ 1 মাহৰ আগত হোৱা ইলেকশ্যনত তেওঁলোকৰ অসমৰ ইতিহাসত সকলোতকৈ বেয়া ৰিজাল্ট হৈছে আপাৰ আসামত অধ্যক্ষ ডাঙৰীয়া মাত্ৰ 2টা সমষ্টিত অপজিশন জিকিছে তাতে নাও বৈচাটো কেনেকে জিকিছে জানি ভাতৃ জয়প্ৰকাশ দাস ডাঙৰীয়াৰ সমষ্টিত 50% আমাক ভোট নিদিয়া 50,000 আমাক ভোট নিদিয়া মানুহ আছে গতিকে অধ্যক্ষ ডাঙৰীয়া তেওঁলোকে আপাৰ আসামত একেবাৰে ফিনিশ্ড হৈ গৈছে কাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশ্বক্ষণতাৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া কংগ্ৰেছ দলৰ এখন চৰকাৰ চলি আছে হিমাচলত মই আপোনাক তথ্য সহকাৰে কম হিমাচলত অধ্যক্ষ ডাঙৰীয়া তেখেতলোকে কি কৰিছে চৰকাৰী কৰ্মচাৰীক দৰমহা 30% কমাই দিবলৈ তেওঁলোকে কি কৰিছে অধ্যক্ষ ডাঙৰীয়া জাননী জাৰি কৰিছে হিমাচল গট defers 30% salary to top official for 6 months অধ্যক্ষ ডাঙৰীয়া কংগ্ৰেছ দলৰ চৰকাৰৰ এয়া বিচক্ষণতা কংগ্ৰেছ দলৰ চৰকাৰ চলি আছে তাত বিচক্ষণতা অধ্যক্ষ ডাঙৰীয়া কংগ্ৰেছ দলৰ চৰকাৰ চলি আছে হিমাচলত তাতে 30% স্যালাৰি কাট কৰিছে চৰকাৰী উচ্চপদস্থ বিষয়াসকলৰ আমাৰটো কাট হোৱা নাই অধ্যক্ষ ডাঙৰীয়া আমি এই পে কমিশন দি আছো কেদিনাখন মই আচৰিত হলো অধ্যক্ষ ডাঙৰীয়া আমি যেতিয়া কলে গৈছিলো পশ্চিম বংগলৈ গৈছিলো তাত 7 পে কমিশন চলি আছে অধ্যক্ষ ডাঙৰীয়া 6 পে কমিশন চলি আছে
আৰু আমি অসমত 8 পে কমিশ্যনৰ কথা কৈ আছো যিদিনাখন কেন্দ্ৰীয় চৰকাৰে দিয়ে বহাই সেইদিনাখন লগত অসম চৰকাৰে বহাবই বুলি অট'মেটিক সিদ্ধান্ত লোৱা আছে ইয়া কোনে কৰিছে অধ্যক্ষ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিছে এয়া হৈছে বিচক্ষণতা আৰু সেই বিচক্ষণতাৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া আমি আকৌ কৈছো এই যোৱা সময়খিনিৰ সকলোতকৈ বেছিকৈ ভাল ৰিজাল্ট কৰি এইবাৰ জিকি আছো অধ্যক্ষ ডাঙৰীয়া মই কেইটামান সৰু কথা কম এগৰাকী সদস্যই কৈছে যে আমি 5খন উন্নত ৰাজ্যৰ মাজলৈকে যাব পৰা নাই হয় অধ্যক্ষ ডাঙৰীয়া 5খন উন্নত ৰাজ্যৰ মাজলৈকে যাব পৰা নাই কাৰণ আগৰ যে ঘাঁবিলাক আমাৰ গাত আছে এইবিলাকতো ভাল হোৱা নাই অধ্যক্ষ ডাঙৰীয়া কিন্তু যোৱা 5 বছৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যি ৰিপৰ্ট ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট ইকনমি অধ্যক্ষ ডাঙৰীয়া অসম দি হেণ্ডবুক অফ ষ্টেটিক্স অফ ইণ্ডিয়ান ষ্টেটছ 2024-25 আসাম বিগত 5 বছৰত ফাষ্টেষ্ট গ্ৰয়িং মেজৰ ইকনমি হিচাপে অসমে কি কৰিছে মূৰ দাঙি উঠিছে অধ্যক্ষ ডাঙৰীয়া মানে যোৱা 5 বছৰত ইকনমিক এক্টিভিটি ভাৰতবৰ্ষৰ যিমান ৰাজ্যত হ'ল সকলোতকৈ বেছিকৈ মূৰ অসমত কাৰ কাৰণে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিচক্ষণতাৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া নেশ্যনেল এভাৰেজ 28% আৰু অসমে ক'ত গ'ল 44%ত তামিলনাডুক আমি পিছুৱাইছো অধ্যক্ষ ডাঙৰীয়া মহাৰাষ্ট্ৰক পিছুৱাইছো আমি কৰ্ণাটকক পিছুৱাইছো তেলেংগানাক পিছুৱাইছো অধ্যক্ষ ডাঙৰীয়া গুজৰাটক পিছুৱাইছো মানে যোৱা 5 বছৰত সকলোতকৈ বেছি কাম কৰিছে অসমত এই কাম কোনে কৰিছে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ চৰকাৰ অধ্যক্ষ ডাঙৰীয়া কৰিছে অধ্যক্ষ ডাঙৰীয়া আজি আপুনি দেখিছে আজি এগৰাকী সদস্যই কৈছে যে গৰাখহনীয়াই বহুত মানুহৰ ঘৰ ক্ষতি কৰিলে মই দায়িত্ব সহকাৰে কম যোৱাবেলি অধ্যক্ষ ডাঙৰীয়া মই জলসম্পদ বিভাগৰ মন্ত্ৰী আছিলো যোৱা 5 বছৰ সকলোতকৈ কম অধ্যক্ষ ডাঙৰীয়া গৰাখহনীয়া হৈছে একেবাৰে স্বীকাৰ কৰিব তেখেতৰ সমষ্টিত য'ত হৈছে 85 কোটি নে 90 কোটি টকা দি এবাৰ কাম আৰম্ভ কৰিছো বাৰিষা কাম আৰম্ভ নহল কাৰণে এতিয়া চাগে কাম আৰম্ভ হৈ গৈছে মই এতিয়া এইকেইদিন ডিপাৰ্টমেণ্টটোত নাই অধ্যক্ষ ডাঙৰীয়া আজি যদি লাহৰীঘাটৰ কথা খবৰ লয় লাহৰীঘাট অপজিশ্যনৰ বিধায়ক আছে অধ্যক্ষ ডাঙৰীয়া লাহৰীঘাটত 500 কোটি টকা দি গৰাখহনীয়া আমি নাইকিয়া কৰিবলগীয়া কাম কৰিলো এই কাম আৰু কৰিম অধ্যক্ষ ডাঙৰীয়া আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছো অধ্যক্ষ ডাঙৰীয়া আৰু বেছি নকম মাত্ৰ এটা কথা কম 1 মিনিট আছে আগতে কোৱাৰ চান্স নাপাওঁ অধ্যক্ষ ডাঙৰীয়া আগতে মন্ত্ৰী আছিলো বহুত সদস্যই কয় লোনৰ কথা কয় ডিবেট কৰিব হলেই পলাই দিয়ে এদিন ক'বলৈ চান্স লৈছিলো এজন বিধায়কে খুব বেছি লোন লৈ খৰব হৈ থাকে তেওঁৰ পৰা উঠি গুচি গ'ল অধ্যক্ষ ডাঙৰীয়া অসমৰ লোন এই মুহূৰ্তত প্ৰায় 2 লাখ কোটি টকা অসমৰ লোন 2 লাখ কোটি টকা অধ্যক্ষ ডাঙৰীয়া অসমৰ নিচিনা একেই মোৰ হিচাপত 109টা সমষ্টি আছে 109টা চাগে বিধানসভাৰ সমষ্টি আছে পঞ্জাৱত মানে অসমতকৈ অলপ সৰু 117 অসমতকৈ অকমান সৰু অধ্যক্ষ ডাঙৰীয়া পাঞ্জাৱৰ লোন হৈছে এই মুহূৰ্তত 4,47,000 কোটি টকা অধ্যক্ষ ডাঙৰীয়া অসমৰ লোন 2 লাখ কোটি টকা পাঞ্জাৱৰ এই মুহূৰ্তত লোন অধ্যক্ষ ডাঙৰীয়া 4,47,000 কোটি টকা তামিলনাডুৰ লোন অধ্যক্ষ ডাঙৰীয়া 10,71,000 কোটি টকা কৰ্ণাটকৰ চৰকাৰৰ লোন এই মুহূৰ্তত অধ্যক্ষ ডাঙৰীয়া 8,24,000 কোটি টকা কেৰালাম চৰকাৰৰ লোন এই মুহূৰ্তত অধ্যক্ষ ডাঙৰীয়া 4,33,000 কোটি টকা কেৰালাৰ অসম প্ৰায় সমান কেৰালাৰ প্ৰায় অসম সমান 10% মান ডাঙৰ হ'ব চাগে অধ্যক্ষ ডাঙৰীয়া পশ্চিমবংগত সিদিনাখনলৈকে আপোনালোকৰে চৰকাৰ আছিল তাতে লোন 7,64,000 কোটি টকা অধ্যক্ষ ডাঙৰীয়া লোন যেতিয়া আমি লওঁ আমাৰ চৰকাৰে লয় আমি জাননী দিওঁ অধ্যক্ষ ডাঙৰীয়া প্ৰতিদিনে নিউজটো নকৰে আৰু এটা কিবা পৰ্টেল আছে সেই পৰ্টেলটোত নিউজ নকৰে আমি চৰকাৰে জাননী দিওঁ যে আমি লোন লৈছো তেতিয়াহে নিউজটো পাই আমি চৰকাৰৰ পৰা লোন লুকাব আমি চৰকাৰে লোন লোৱাটো লুকাব নোখোজো আৰু অজন্তা বাইদেৱে বহুতবাৰ কৈছে লোন আমি কেনেকে লওঁ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গাইডলাইন আছে গাইডলাইন মতে লওঁ কিন্তু অধ্যক্ষ ডাঙৰীয়া পাঞ্জাৱৰ লোন 4.5 লাখ কোটি টকা অসমৰ লোন 2 লাখ কোটি টকা দ্যাট ইজ দ্য ডিফাৰেন্স আৰু সেই ডিফাৰেন্সৰে আৰু কাম কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আকৌ কৈছো অধ্যক্ষ ডাঙৰীয়া গভৰ্ণৰ ডাঙৰীয়াৰ যি স্পীচ তাক সমৰ্থন জনাইছো আমাৰ বিৰোধীয়ে যি নাটক কৰিছে এই নাটক ইতিমধ্যে 1.5 মাহ আগতে অসমৰ ৰাইজে নস্যাৎ কৰিছে আকৌ নস্যাৎ কৰিব বুলি আশা ৰাখি বক্তব্য সামৰিছো কালি অসম বিধানসভাৰ পবিত্ৰ মজিয়াত বৰ সাংঘাতিক ঘটনা এটা ঘটিল জাগিৰোড সমষ্টিৰ সন্মানীয় বিধায়ক পীযুষ হাজৰিকাদেৱে আমাৰ অসমৰ ওপৰত থকা 2 লাখ কোটি টকা ধাৰৰ কথাটো জাষ্টিফাই কৰিবলৈ পাঞ্জাৱ ইত্যাদি ৰাজ্যৰ যে আমাৰ অসমতকৈ ধাৰটো বেছি এই কথাটো উত্থাপন কৰিলে
জনসাধাৰণৰ ভোটেৰে নিৰ্বাচিত এগৰাকী জনপ্ৰতিনিধি, যিগৰাকী জনপ্ৰতিনিধি নিজেও এগৰাকী ডেকা মানুহ, সেই মানুহগৰাকীয়ে অসমৰ উঠি অহা ডেকা চামক যুৱ যুৱতীসকলক, আমাৰ জেনজিসকললৈ কি বাৰ্তা পঠিয়াবলৈ বিচাৰিছে যে ধাৰ লোৱাটো ভাল কাম। ৰাজ্য এখনে ধাৰৰ ওপৰত ধাৰ লোৱাটো একেবাৰেই ভাল কাম হ'ব নোৱাৰে, আৰু সেই কথাটোৰ অন্তৰ্নিহিত কাৰণবোৰ নকৈ বেলেগ ৰাজ্যৰ আমাতকৈ ধাৰ বেছি, আমি ভালে আছো, এনেধৰণৰ নেতিবাচক ট্ৰেণ্ড এটা সৃষ্টি কৰাটো একেবাৰে সমীচীন হোৱা নাই। পীযুষ হাজৰিকা ডাঙৰীয়াই ক'ব লাগিছিলে যে আমাৰ ধাৰ এই বছৰত ইমান হ'ল আৰু আমি ধাৰ নলওঁ, ধাৰটো 2 লাখ কোটিৰ পৰা 1 লাখ কোটি যাতে আমি কৰিব পাৰো অহা 5টা বছৰত, সেই কথাটোহে পীযুষ হাজৰিকা ডাঙৰীয়াই ক'ব লাগিছিলে। কিন্তু ধাৰটো জাষ্টিফাই কৰাৰ ট্ৰেণ্ড এটা তেখেতে সৃষ্টি কৰিবলৈ বিচাৰিছে, যিটো একেবাৰে ঋণাত্মক কথা। পীযুষ হাজৰিকা ডাঙৰীয়াও জানে, অসমৰ প্ৰতিগৰাকী ৰাইজে জানে যে ধাৰ যিবোৰ অসমৰ ওপৰত হৈছে সেই ধাৰবোৰ ৰাজহেৰে মাৰিব লাগিব। এতিয়া পীযুষ হাজৰিকা ডাঙৰীয়াই এই হিচাপটো একেলগে কালি দি দিব লাগিছিলে যে যোৱা 10টা বছৰত তেখেতসকল চৰকাৰ থকা সময়ত অসমত কোন কেইটা বিভাগত ৰাজহ সংগ্ৰহটো বৃদ্ধি হৈছে আৰু কিমান ধাৰ তেখেতসকলে ৰাজহেৰে মাৰিব পাৰিছে। ধাৰৰ সুত মাৰিবলৈ আকৌ প্ৰতি সপ্তাহতে ধাৰ ল'বলগীয়া হয়। নিজৰ ব্যৰ্থতা ঢাকিবলৈ এনেধৰণে বেলেগ ৰাজ্যৰ ধাৰ দেখুওৱাটো একেবাৰে উচিত হোৱা নাই। যদি বেলেগ ৰাজ্যৰ ধাৰ দেখুৱাইছে, পীযুষ হাজৰিকা ডাঙৰীয়াই বেলেগ ৰাজ্যৰ নাগৰিকসকলৰ পাৰ কেপিটা ইনকামটোৰ কথা কৈ দিব লাগিছিলে। পাঞ্জাৱত কৃষকসকলে থাৰ চলোৱা আমি দেখিবলৈ পাইছো, কিন্তু আমাৰ অসমত সুলভ মূল্যৰ দোকানৰ সন্মুখত আমাৰ কৃষকসকলে শাৰী পাতিব লাগে। যিবোৰ ৰাজ্যৰ উদাহৰণ তেখেতে দিছে, সেই ৰাজ্যবোৰত আমাৰ অসমৰ ল'ৰা ছোৱালী সিকিউৰিটি গাৰ্ডৰ কাৰণে কাম কৰিবলৈ যাব লাগে, আৰু সেই অসমীয়া যুৱক যুৱতীৰ মৃত্যুৰ খবৰ আমি প্ৰতিদিনেই পাওঁ। আৰু সেই মৃত অসমীয়া যুৱক যুৱতীসকল যিসকল কাম কৰিবলৈ বহিৰাজ্যলৈ যায়, তেওঁলোকক অসমলৈ অনাৰ কাৰণে এখন আঁচনি চৰকাৰে যোৱা কাৰ্যকালত প্ৰৱৰ্তন কৰিছে। সেই মৃত অসমীয়া যুৱক যুৱতীসকলক অনাৰ আঁচনি প্ৰৱৰ্তন কৰাৰ পৰিৱৰ্তে আমাৰ যুৱক যুৱতীসকল যাতে বহিৰাজ্যলৈ যাবলৈ নালাগে, তেনেকুৱা এটা ব্যৱস্থা যোৱা 10টা বছৰত পীযুষ হাজৰিকা ডাঙৰীয়াৰ চৰকাৰখনে কিয় নকৰিলে? আমাৰ অসমখনক স্বাৱলম্বিতাৰ দিশে আগুৱাই নিবলৈ, আমাৰ অসমখনক উৎপাদনমুখী কৰিবলৈ, আমাৰ যুৱক যুৱতীসকলক সংস্থাপিত কৰিবলৈ, আমাৰ ক্ষুদ্ৰ উদ্যোগৰ সংখ্যা বৃদ্ধি কৰিবলৈ, আমাৰ ব্যৱসায়ীসকলক সাহস দিবলৈ, আমাৰ অসমখন স্বাৱলম্বী কৰিবলৈ কি ধৰণৰ ব্যৱস্থা হাতত ল'লে, কালি পীযুষ হাজৰিকা ডাঙৰীয়াই সেই কথাটো ক'ব লাগিছিলে। ৰাজহ সংগ্ৰহ কিমান বৃদ্ধি হ'ল, পীযুষ হাজৰিকা ডাঙৰীয়াই এই কথাটো কিয় নকলে? আমি বাৰ বাৰ কৈছো যে 2 লাখ কোটি ধাৰ হৈছে, অহা 5টা বছৰত আমি ধাৰ মাৰি 1 লাখ কোটি টকা কৰিম, আৰু আমি এইটো কাম এই ক্ষেত্ৰত অৰ্থনৈতিকভাৱে ৰাজ্যখন আগুৱাই নিয়াৰ কাৰণে এনেধৰণৰ ব্যৱস্থা হাতত ল'ম। কিন্তু নিজৰ ব্যৰ্থতা ঢাকিবলৈ আমুক ৰাজ্যৰ ধাৰ আমাতকৈ বেছি, সেইকাৰণে আমি ভালে আছো, এনেধৰণৰ নেতিবাচক ট্ৰেণ্ড এটা সৃষ্টি কৰাটো ভাল কথা নহয়। বিশেষকৈ পীযুষ হাজৰিকা ডাঙৰীয়াক আমি অনুৰোধ জনাইছো যে যুৱক যুৱতীসকলে সকলো ৰাজনীতিবিদৰ কথাবোৰ লক্ষ্য কৰি থাকে, আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ যাতে জীৱনবোৰ সুৰক্ষিত হয়, অৰ্থনৈতিকভাৱে যাতে আমাৰ জাতিটো শক্তিশালী হৈ থাকে, তাৰ কাৰণে ব্যৱস্থা হাতত লওক। ধাৰটো প্ৰতিদিনে ল'বলগীয়া হোৱাটো এক ব্যৰ্থতা। সেই ধাৰ যাতে অসমে ল'বলগীয়া নহয় অনাগত সময়ত, তেনেধৰণে অসমখন গঢ়ি তোলাৰ ব্যৱস্থা কৰক, দুৰ্নীতিবোৰ কমাই দিয়ক। এই ব্যৱস্থাটো যাতে কৰে, এই আহ্বানটো আমি পীযুষ হাজৰিকা ডাঙৰীয়ালৈ জনাইছো। কক্ৰচ জনতা পাৰ্টি 4 দিনত 17.4 মিলিয়ন ফলোৱাৰ্ছ হৈছে। এইমাত্ৰ মই চাই থাকোতে আৰু ফলোৱাৰ্ছ বাঢ়ি গৈ আছে। মানুহৰ মাজত কিমান ক্ষোভ থাকিব লাগিব। কক্ৰচ জনতা পাৰ্টি বুলি যিটো পাৰ্টি আহিছে, এইটো উপলঙা আপোনালোকে নকৰিব। আগতে আমি যেতিয়া কথাবিলাক কৈ থাকো, মূল্য বৃদ্ধিৰ বিষয়ে কওঁ, নীটৰ কেলেংকাৰীৰ কথা আমি যেতিয়া কওঁ, যে যিখন চৰকাৰে 71টা পৰীক্ষা ভালকে পাতিব নোৱাৰি গোটেই ল'ৰা ছোৱালীৰ লগত খেলুৱাৰ হিচাপে কৰিছে তেওঁলোকে, আৰু এই কথাবিলাক ক'বৰ কাৰণে আজি কক্ৰচ জনতা পাৰ্টি জেনজি যিবিলাক ওলাই আহিছে, ইয়াৰ প্ৰয়োজনীয়তা আছে। দেশত কিমান ক্ষোভ আছে, এই যে ল'ৰা ছোৱালীৰ মাজত কিমান ক্ষোভ আছে, যুৱ প্ৰজন্মৰ কিমান সংস্থাপনহীনতাত ভুগিছে, যুৱ প্ৰজন্মৰ মাজত কিমান ক্ষোভ আছে, এই কথাটো কক্ৰচ জনতা পাৰ্টিৰ যোগেদি বহিঃপ্ৰকাশ হৈছে। সবকা সাথ সবকা বিকাশৰ কথা কয়, কথা ক'বই নোৱাৰি। এনেকুৱাকে ছচিয়েল মিডিয়াত কথা ক'লে ট্ৰল কৰিবৰ কাৰণে মানুহ নমাই দিয়ে। কিন্তু আজি কক্ৰচ জনতা পাৰ্টিয়ে যিবিলাক কথা কৈছে, তেওঁলোকৰ ওপৰত কেনেকে ট্ৰল কৰিব আপোনালোকে? ট্ৰলটোতো কংগ্ৰেছে ক'লে ট্ৰল কৰে, ৰাহুল গান্ধী ডাঙৰীয়াই যিবিলাক কথা কৈছে, এটা কথা সঁচা কথা কৈ গৈ আছে। আজি গৌৰৱ গগৈ ডাঙৰীয়াই কথা ক'লে ক'বই নোৱাৰি, কথা ক'লে ট্ৰল কৰিবৰ কাৰণে মানুহ ওপৰত নমাই দিয়ে চৰকাৰে। কিন্তু আজি কক্ৰচ জনতা পাৰ্টিয়ে যিবিলাক কথা কৈছে, সকলোৱে একচুৱেলি কথাবিলাক হৃদয়ংগম কৰা দৰকাৰ। জেনজিৰ যিটো কেপাচিটি, 4 দিনত 17.4 মিলিয়ন ফলোৱাৰ্ছ হৈছে,
আজি নিটক লৈ পেলাই আপোনালোকে চাওক, নিটক লৈ আজি যি অৱস্থা, এটা পৰীক্ষা, কিমান লাখ লাখ ল'ৰা ছোৱালীয়ে গোটেই জীৱনৰ যিমানখিনি তেওঁলোকে যিখিনি সময়ত হাঁহি ধেমালি কৰিব লাগে সেইখিনি সময়ত তেওঁলোকে 18 ঘণ্টা পঢ়ি তেওঁলোকে এটা পৰীক্ষা তৈয়াৰ কৰে আৰু তাৰপিছত তেওঁলোকে পেপাৰ লিক কৰি বেপাৰ কৰা আৰম্ভ কৰে। আজিতো আপোনালোকে ভালকে জানে কেনেকে কি হৈ আছে। গতিকে মই দীঘলীয়া নকৰি এটা কথাই কৈছো, ট্ৰল কৰিবৰ কাৰণে কংগ্ৰেছক ট্ৰল বহুত কৰিলে, কৰক, কিন্তু কক্ৰচ জনতা পাৰ্টিৰ ফলোৱাৰ্ছ বিলাকে যিবিলাক কথা কৈছে যে এইখন চৰকাৰে পৰীক্ষা ভালকে পাতিব নোৱাৰে, তেওঁলোকৰ মই 5টা এজেণ্ডা খুব ভাল লাগিলে, সকলোৱে সমৰ্থন কৰা দৰকাৰ। তেওঁলোকে কৈছে ভোটিং, এভৰি ইণ্ডিভিজুৱেল ভোট প্ৰটেক্ট কৰাৰ কথা কৈছে। এইটো আমি যেতিয়া কওঁ তেওঁলোকে কয় আপোনালোকে ইলেকশ্যন জিকিব নোৱাৰে, বহুত কথা কয়। ট্ৰল কৰিবলৈ ট্ৰলাৰ আহিব, লেট ইট বি, কৰি থাকিবলৈ দিয়ক, তাত কোনো কথা নাই। তেওঁলোকে কৈছে 50% ওমেন ৰিজাৰ্ভেশ্যন, যিটো আমি কংগ্ৰেছে সদায় কৈ আছো, 33% ওমেন ৰিজাৰ্ভেশ্যনৰ কথা আমি কৈ আছো। আমি কলে কি কয়, ৰাজনীতি দেখা পায়। এতিয়া তাৰমানে এই কথাবিলাক যুৱ প্ৰজন্মও চিন্তা কৰিছে যে এই ৰিজাৰ্ভেশ্যনৰ প্ৰয়োজনীয়তা আছে। ইণ্ডিপেণ্ডেণ্ট মিডিয়াৰ কথা কৈছে, গুডি মিডিয়াৰ কথা কোৱা নাই। ইণ্ডিপেণ্ডেণ্ট মিডিয়াৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰয়োজনীয়তা আছে, আৰু গণতন্ত্ৰত একেবাৰে সমাজৰ শেষৰটো শুদ্ধ সত্যনিষ্ঠ বাতৰি আনি মানুহক সঁচা কথা ক'ব লাগে। আজি মূল্যবৃদ্ধিয়ে যিমান কোঙা কৰিছে, আজি যিসকল গুডি মিডিয়া আছে তেওঁলোকে মূল্যবৃদ্ধি আমেৰিকা ইৰাণৰ যুদ্ধৰ কাৰণে কৈছে, সেইবিলাকৰ কাৰণে হৈছে বুলি কৈ আছে, কিন্তু ব্ৰেডতো 5 টকা বৃদ্ধি কৰা হৈছে। এইটোতো আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ কিবা কথা থাকিব পাৰে নেকি? এই কথাবিলাক আজি কিন্তু আমি কোৱাৰ পৰিৱৰ্তে কক্ৰচ জনতা পাৰ্টিৰ যোগেদি যুৱ প্ৰজন্মই যি কৈছে ই সময় উপযোগী। তেওঁলোকে কৈছে কোনো ৰিটায়াৰ কৰা জাজক যাতে কোনো ৰাজ্যসভালৈ দিয়া নহয়। এই কথাবিলাকো একচুৱেলি চিন্তনীয় কথা কৈছে। আৰু তেওঁলোকে কৈছে যিকোনো এটা পাৰ্টিৰ পৰা জয়ী হৈ অহা বিধায়ক বা সাংসদ তেওঁলোক যদি বেলেগ পাৰ্টিলৈ যায় 20 বছৰলৈ পাৰ্টিৰ পৰা মানে তেওঁলোকে ইলেকশ্যন খেলিব নোৱাৰাকে তেওঁলোকক এক্সপেল কৰা কথা কৈছে। খুব সুন্দৰ কথা কৈছে। গতিকে সময় উপযোগী কথা, এই কথাখিনি হৃদয়ংগম কৰা দৰকাৰ যে বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি দেশত যিটো হৈ আছে বুলি কৈছে সেই ঘটনাটো যে হৈ থকা নাই। দেশত যুৱ প্ৰজন্মৰ যে আজি হতাশাত ভুগিছে, যুৱ প্ৰজন্মৰ যে সংস্থাপনহীনতাত ভুগিছে, অত্যাৱশ্যকীয় মূল্যবৃদ্ধিয়ে যে মানুহক কোঙা কৰিছে, পেট্ৰল ডিজেল খোৱা বস্তুকে আদি কৰি জীৱনদায়িনী ঔষধ প্ৰত্যেকটো লৈ পেলাই যে মানুহ কোঙা হৈছে, অন্ধভক্তসকলে একচুৱেলি এগালমান অন্ধভক্তক কেৱল অন্ধই কৰা নাই, তেওঁলোকৰ মানে যিটো উৰ্বৰতা থাকিব লাগে সকলো শেষ কৰি এই চৰকাৰখনে যিটো চমক দিবলৈ গৈছিলে, আজি কক্ৰচ জনতা পাৰ্টিয়ে 4 দিনত দেখুৱাই দিলে যে যি হৈ আছে অন্যায় হৈ আছে। আৰু ৰাহুল গান্ধী ডাঙৰীয়াই তাকে কৈ আছে, আমি এইবোৰ কথাই কৈ আছো, কিন্তু আমি কৈ থাকিলে এওঁলোকে ভাবে নিৰ্বাচন জিকিব পৰা নাই, গতিকে ট্ৰল কৰিবলৈ ট্ৰলাৰ আহে। মই এটাই কথা কৈছো, এতিয়া আমি দুদিনমান চুপ হৈ থাকিলে কক্ৰচ জনতা পাৰ্টিয়ে এই চৰকাৰে যে সৰ্বত্ৰে ব্যৰ্থ হৈছে এই কথাবিলাক ৰাইজক কৈ থাকিব। কক্ৰচ জনতা পাৰ্টিয়ে কৈ থকা কথাবিলাক অন্ধভক্তসকলেও শুনি থাকিলে ভাল হ'ব। মই এইকাৰণে আগতে অন্ধভক্ত বুলি কোৱা নাছিলো, কিন্তু দেশখন বৰ্তমান শেষ হোৱাৰ পৰ্যায়ত গৈছে, য'ত অসমতে 42 লাখ নিবনুৱা আছে। এই নিবনুৱাৰ ভৱিষ্যতক লৈ চিন্তা নকৰা মানুহবিলাকে আমাক ট্ৰল কৰিলে লাভ নাই। মই সেইকাৰণে কৈছো কক্ৰচ জনতা পাৰ্টিয়ে এই চৰকাৰৰ ব্যৰ্থতাবিলাক দাঙি যাব। আমিও বাহিৰৰ পৰা কংগ্ৰেছীসকলেও এই কথাবিলাকক সমৰ্থন কৰা উচিত বুলি ভাবো। আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীয়ে কপালত সেন্দুৰ পিন্ধে নে নিপিন্ধে, এইবোৰ কথা নিৰ্বাচনৰ সময়ত বহুতে উলিয়াই লোৱা বুলি ৰাজনীতি ইমান তললৈ নমাই আনিব নালাগে বুলি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থকা আমি দেখিলো। এইবোৰ দেখি শুনি এটা প্ৰশ্ন মনলৈ আহিছে যে সাংবিধানিক মুৰব্বীৰ পদবীত বহি থাকি যোৱা 5টা বছৰত অসমৰ ৰাজনীতি আৰু অসমৰ সমাজনীতি অশ্লীল, অশ্ৰাব্য আৰু অসাংবিধানিক কথা বতৰাৰে আটাইতকৈ বেছি কলুষিত কৰা মানুহৰ যদি নাম ল'ব লাগে, তেনেহলে অসমৰ সৰহ সংখ্যক মানুহে 1 নম্বৰতে নাম ল'ব অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাম। যোৱা 5টা বছৰত কথা সুধিলেই তেখেতৰ মুখেদি মাল শব্দটো ওলায়। শিক্ষাগুৰুক মাল বুলি কোৱাৰ পৰা আৰম্ভ কৰি জেনজিসকলৰ কথা সুধিলে কি মাল এইটো বুলি কয়। ডক্টৰ হীৰেন গোহাঁই ছাৰৰ পৰা আৰম্ভ কৰি সমাজক সন্মান কৰা বিভিন্ন ব্যক্তিৰ প্ৰসংগত তেখেতৰ মাল বুলি ক'বলৈ কুণ্ঠাবোধ নকৰে। কাৰ গাৰ্লফ্ৰেণ্ড কাৰ ঘৰলৈ গৈছে, সন্তান কেনেকৈ জন্ম নিদিয়াকৈ থাকিব পাৰি, কাৰ মাকে কি মাংস ভক্ষণ কৰিছে, সাংবাদিকে মনে নিমিলা প্ৰশ্ন সুধিলেই সাংবাদিকক ভাবুকি দিয়া, চাকৰি খেদুৱাৰ ভাবুকি দিয়া, মালিকৰ ভাবুকি দিয়া, এনেধৰণৰ বিভিন্ন উগ্ৰ কথা বতৰা, অসাংবিধানিক কথা বতৰা শব্দ ব্যৱহাৰ কৰি অসমৰ ৰাজনীতি আটাইতকৈ বেছি কলুষিত কৰিছে যোৱা 5টা বছৰত সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।
আমি আৰম্ভণিৰ পৰা এইবোৰ কথাৰ বিৰোধিতা কৰি আহিছিলো, যাৰ ক্ষেত্ৰতেই নহওক। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীৰ কথাও উলিয়াব নালাগে আৰু মুখ্যমন্ত্ৰীত্বৰ পদবীত বহি থাকি মাল বুলিও শব্দ ব্যৱহাৰ কৰিব নালাগে। গতিকে এতিয়া যিহেতু দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই আসনখনত বহিছে আৰু তেখেতে বুজি উঠিছে, গতিকে আমি আশা কৰিছো যে অনাগত সময়ত অহা 5টা বছৰত, যোৱা 5টা বছৰত তেখেতে যেনেধৰণে বিভিন্ন অসাংবিধানিক কথা বতৰাৰে অসমৰ ৰাজনীতি আৰু সমাজনীতি কলুষিত কৰিছে, সেই কামটো অহা 5টা বছৰত নকৰিব বুলি আমাৰ মনে ধৰিছে, আমি বুজি পাইছো, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে। গতিকে আমি আশা ৰাখিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে নেতৃত্ব লওক, যে অহা 5টা বছৰত যি ৰাজনীতি হ'ব সেই ৰাজনীতি সুস্থ ৰাজনীতি হ'ব, সেই ৰাজনীতি নিজে তললৈ নমাই অনাৰ নেতৃত্ব যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নলয়, এই আহ্বানটো আমি জনাইছো। আৰু সকলোৰে ক্ষেত্ৰত আমি আৰম্ভণিৰ পৰা এইবোৰ কথা বতৰাৰ বিৰোধ কৰো। অশ্লীল শব্দ, অশ্ৰাব্য শব্দ, অসাংবিধানিক শব্দ, মানুহক ব্যক্তিগত আক্ৰমণ কৰা, এইবোৰ কথা আমি আৰম্ভণিৰ পৰাই বিৰোধিতা কৰি আহিছিলো। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি পাইছে, ভাল কথা। অনাগত 5টা বছৰ অসমৰ ৰাজনীতি আৰু সমাজনীতি ভাল হওক, সুস্থ ৰাজনীতি আৰু সুস্থ সমাজনীতি হওক, তাৰে আশা ৰাখিছো।